পত্নীক কবৰ দিয়াৰ সময়ত স্বামীয়ে গোপনে মোবাইল ফোন ৰাখি দিছিল কবৰৰ ভিতৰত। ৰাতি হঠাৎ কবৰত থৈ অহা পত্নীৰ মোবাইলত ফোন দিলে স্বামীয়ে। ৰিং কৰাৰ লগে লগে ফোনটো ৰিচিভ হ'ল। পত্নী জীৱিত বুলি ভাবি ৰাতি কবৰ খান্দিবলৈ ওলাই পৰে যুৱকজন। কবৰ খান্দি পত্নীৰ অৱস্থা দেখি হতভম্ব স্বামী। পাকিস্তানী যুৱক আদিলৰ সৈতে হোৱা এক ভয়ংকৰ গাৰনুম থিয় হৈ যোৱা বাস্তৱ ঘটনা আজি শুনাম আপোনালোকক। আদিল আহমেদে কয়, মই তেওঁৰ প্ৰতি থকা মোৰ প্ৰেম পূৰণ কৰিবলৈ চেষ্টা কৰাত কোনো ভুল কৰা নাছিলোঁ। মই ঠিক সেইটো কৰিছিলোঁ যিটো কামৰ বাবে তেওঁ মোৰ ওপৰত সন্তুষ্টি লাভ কৰে। কিন্তু জীৱনে মোক ইমান বেদনা আৰু আঘাত দিছে যে মোৰ পত্নীয়ে মোৰ ভৰা যৌৱনকালত মোৰ পৰা আঁতৰি এই পৃথিৱীখনৰ পৰা চিৰবিদায় লয়। মূল কাহিনীটো মোৰ পত্নীৰ মৃত্যুৰ পিছত আৰম্ভ হৈছিল, যিয়ে মোক কেৱল আৱেগিকভাৱে পীড়িত কৰাই নহয়, মোৰ সন্মুখত বহুতো সম্পৰ্কৰ প্ৰকৃত ছবি প্ৰকাশ কৰিছিল। মোৰ বহুতো নিকট আত্মীয়ই মোৰ সন্মুখত তেওঁলোকৰ প্ৰকৃত মুখবোৰ প্ৰকাশ কৰিছে। মোৰ পত্নীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে মোৰ পত্নীৰ পৰিয়ালৰ সদস্যসকল মোৰ ঘৰলৈ আহিছিল। মোৰ পত্নীৰ মা অৰ্থাৎ মোৰ শাহুৱেকে মোক বিভিন্ন ধৰণে কথা শুনাবলৈ আৰম্ভ কৰিছিল। তেওঁ ক'বলৈ আৰম্ভ কৰিছিল যে তুমি মোৰ ছোৱালীক অত্যাচাৰ কৰি মাৰি পেলাইছা। বিয়াৰ সময়ত মোৰ ছোৱালী খুব সুখী আছিল। মোৰ ছোৱালীয়ে মোক কৈছিল যে তাইৰ কেৱল মৃতদেহে এই কোঠাৰ পৰা ওলাই আহিব, কিন্তু তুমি দেখোন তাইক হত্যা কৰি পেলাইছা। মোৰ শাহুৱেকে মোক ইমান কথা শুনালে, মই সেইবোৰ কথা শুনি নিজকে চম্ভালিব পৰা নাই। এটা কথা ইয়াত কৈ থোৱা ভাল, যেতিয়া মোৰ পত্নীৰ মৃত্যু হৈছিল তেতিয়া মোৰ পত্নী আছিল তেওঁৰ দেউতাকৰ ঘৰত। কিন্তু তাৰ পিছতো মোৰ শাহুৱেকে কৈছিল যে মই তাইক আমাৰ ঘৰত ইমান অত্যাচাৰ কৰিছিলোঁ যে তাই ইয়াৰ পৰা তাইৰ ঘৰলৈ গৈ মৃত্যুবৰণ কৰিছে। মোৰ শাহুৱেকে মোক ডাঙৰকৈ কৈছিল, আপুনি অলপ লাজ অনুভৱ নকৰে নেকি? ইতিমধ্যে মই ভাবি আছোঁ যে মোৰ বিয়াৰ মাত্ৰ 20 দিন পিছত মোৰ পত্নীৰ সৈতে মোৰ একো হোৱা নাছিল, যে মই তেওঁৰ সৈতে কাজিয়া কৰিম, তাইক অত্যাচাৰ কৰিম। মোৰ পত্নীৰ সৈতে মোৰ বহুত ভাল সম্পৰ্ক। তেওঁক মই এইকেইদিনত বহুত মৰম কৰিছোঁ। মোৰ একমাত্ৰ পত্নীগৰাকী মোৰ আটাইতকৈ প্ৰিয় মানুহ আছিল। কিন্তু ইয়াৰ পিছতো সকলোৱে মোক ভুল বুজিলে। মই এই কথা কেতিয়াও মানি ল'ব নোৱাৰিলোঁ। মই এজন ভাল ল'ৰা। মই মোৰ পত্নীক মই অত্যাচাৰ কৰা নাই। এই কথা সকলোৰে আগত কেনেকৈ সঁচা প্ৰমাণিত কৰিম, এই কথা চিন্তা কৰি আছিলোঁ। মোৰ মনত বাৰে বাৰে কিবা কথা আহি আছিল। তেতিয়া মই ৰাতি টোপনি নাযাওঁ আৰু মই ৰাতি 2:30 মোৰ পত্নীৰ কবৰ খনন কৰিবলৈ ঘৰৰ পৰা ওলাই পৰোঁ। মোৰ পত্নীৰ কবৰ মই খান্দিবলৈ আৰম্ভ কৰোঁ। কবৰৰ মাটি ইমান কোমল হোৱা দেখি মই আচৰিত হোৱা নাছিলোঁ। এনে লাগিছে যে ইয়াত কিছু মুহূৰ্তৰ আগতে কোনোবাই মাটি একত্ৰিত কৰি থৈছে। আচৰিত কথাটো হ'ল, যেতিয়া মই মোৰ পত্নীৰ মোবাইল ফোন কৰিছিলোঁ তেতিয়া বতাহৰ শব্দ শুনা পাইছিলোঁ। মই ভাবিলোঁ যে মোৰ পত্নীৰ মোবাইল কোনোবাই চুৰ কৰিছে বুলি। সেই ভাবি মই কবৰ আৰু সোনকালে খান্দিবলৈ আৰম্ভ কৰিলোঁ। মাটিখিনি আঁতৰাই বাহ পৰ্যন্ত যাবলৈ মোৰ সময় লাগিল 5 মিনিট। মই এনেকুৱা এটা সময়ত আছিলোঁ যে মই এই সময়খিনিত ডাঙৰ পৰ্বত কাটিব পাৰিলোহেঁতেন। তেতিয়া মই বাহবোৰ আঁতৰাই দিয়াৰ পিছত মোৰ সন্মুখৰ দৃশ্যটো দেখি মোৰ বুকুখন কঁপি উঠিল। মোৰ গোটেই শৰীৰটোৱে কঁপিবলৈ ধৰিলে। মোৰ মুখত দেখা দৃশ্যৰ বাবে মোৰ ইমান বেয়া লাগিছিল যে মই কি কৰিব লাগে নাজানো, কাৰণ মই দেখিছিলোঁ যে কবৰটো খালী আছিল। মোৰ পত্নীৰ শৰীৰটো নাই, আনকি আৱৰি থকা কফনো নাই, মই দিয়া মোবাইলো নাই। মই মোৰ মোবাইলটো বিচাৰি আহিছিলোঁ, কিন্তু এতিয়া মোৰ সন্মুখত এটা নতুন কাহিনী খুলিছিল। যেতিয়া মই মোৰ নম্বৰত ফোন কৰিছিলোঁ, কোনোবাই মোৰ ফোন পাইছিল, যাৰ ফলত মোৰ ভাবিবলৈ বাধ্য কৰাইছিল যে মোৰ মোবাইলটো কবৰৰ ভিতৰত নাই। কোনোবাই মোৰ মোবাইল চুৰি কৰিছে, কিন্তু অলপ সময়ৰ পিছত যেতিয়া মই আনটো মূৰৰ পৰৱৰ্তী শব্দটো শুনিছিলোঁ, যেতিয়া মোৰ সন্দেহ আৰু বৃদ্ধি পাইছিল, কাৰণ আনটো মূৰত বতাহৰ শব্দ শুনা গৈছিল। দৰাচলতে মই মোৰ পত্নীৰ সেইদিনা মৃত্যু হোৱা নাছিল। তাই মৰাও ভাও ধৰিছিল, কিয়নো মোৰ পত্নীৰ আগৰ পৰা সম্পৰ্ক আছিল তাইৰ মোমায়েকৰ ল'ৰাৰ লগত, আৰু মোৰ পত্নীক মোৰ পৰা আঁতৰাই নিবলৈ মোমায়েকৰ ল'ৰাৰ লগত মিলি ৰচিলে এই নাটক। মোৰ শহুৰেকৰ ঘৰৰ মানুহক চাগে টকাৰ প্ৰলোভন দি এই কাম কৰিছিল, আৰু মোৰ পত্নীক কবৰৰ পৰা নি এটা নিষিদ্ধ গলিত আবদ্ধ কৰি ৰাখি বহুদিন নিৰ্যাতন কৰিছিল। মই পত্নীক বিচাৰি তাতে গৈ উপস্থিত হৈছিলোঁ আৰু উদ্ধাৰ কৰিছিলোঁ মোৰ পত্নীক।
মোৰ পত্নীয়ে মোক কান্দি কান্দি সমগ্ৰ ঘটনাৰ বিৱৰণ দিছিল। মোৰ পত্নীয়ে ক'লে, মোক তুমি এই বন্ধ কোঠাত লাগিলে মাৰি পেলোৱা, মই আৰু জীয়াই থাকিব নিবিচাৰোঁ। মই মোৰ পত্নীক ক'লোঁ, সকলো কথা জনাৰ পিছতো মই তোমাৰ লগত থাকিব পাৰিছোঁ, তেতিয়াহ'লে তোমাক মই এতিয়া এৰি দিম নেকি? মোৰ মৰমৰ পত্নী, অহা তুমি আৰু মই দুয়োজনে মিলি এনে অমানুহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰোঁ। আৰু তুমি এই সম্পূৰ্ণ ঘটনাটোৰ বিষয়ে মহান আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় মহান আল্লাহে তোমাক ক্ষমা কৰিব, কাৰণ আল্লাহ মহান। আজিৰ এই ভিডিঅ'টো চাই আপুনি কি অনুভৱ কৰে সেয়া কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব।